অসমৰ লোকসংস্কৃতিৰ ভঁৰাল অতি চহকী। এই লোকসংস্কৃতিৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত অসমৰ বিভিন্ন উৎসৱ পাৰ্বণে বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে। অতীজৰে পৰা অসমৰ বিভিন্ন ঠাইত বিভিন্ন ৰীতি নীতি পৰম্পৰাৰ মাজেৰে বহুতো উৎসৱ পাৰ্বণ পালন কৰি অহা হৈছে। এই ক্ষেত্ৰত দৰং জিলাও অন্যতম। প্ৰতি বছৰে দৰং জিলাৰ চিপাঝাৰত থকা হাজৰিকাপাৰা গাঁৱত শ্ৰী শ্ৰী শালমাচোথা মন্দিৰত তিনিদিনীয়াকৈ জেঠমহীয়া গোসাই কাজ পালন কৰা হয়। আহকচোন আমি এই তিনিদিনীয়া কাৰ্যসূচীৰ বিভিন্ন অনুষ্ঠান পাৰ্বণসমূহ আপোনালোকক দেখুৱাওঁ। তেনেহ'লে আহক আমি আগবাঢ়োঁ আজিৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ। অসমৰ সমাজ জীৱনত বিশেষকৈ গয়া সমাজে তেওঁলোকৰ বাবে প্ৰয়োজনীয় কৰ্ম সম্পাদন কৰে। এয়ে কৃতি অৰ্থাৎ কাম। তাৰ বাহিৰেও বিভিন্ন কৰ্মৰ মাজতে তেওঁলোকে ঋতু মাহ পহ আদি অনুসৰি বিভিন্ন সভা উৎসৱ আদি উদযাপন কৰে। আৰু ইয়াৰ ভিতৰত ধৰ্মীয় উৎসৱ পাৰ্বণে মানুহক আধ্যাত্মিক জ্ঞান আৰু শৃংখলাবদ্ধভাৱে আগুৱাই যোৱাত সহায় কৰে। তেনে এক ধৰ্মীয় অনুষ্ঠানৰ পবিত্ৰ স্থান দৰং জিলাৰ চিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱৰ ঐতিহ্যমণ্ডিত শালমাচোথা মন্দিৰ। অতীজৰে পৰা এই মন্দিৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে প্ৰতি বছৰে জেঠমহীয়া গোসাই কাজ অনুষ্ঠিত কৰি আহিছে। এইবেলিও যোৱা 23, 24 আৰু 25 জেঠত শ্ৰী শ্ৰী শালমাচোথা মন্দিৰৰ জেঠমহীয়া গোসাই কাজ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শালমাচোথা মন্দিৰৰ জেঠমহীয়া গোসাই কাজৰ প্ৰথম দিনা সন্ধিয়াৰ ভাগত চাকি বন্তি অৰ্থাৎ ভোটা জ্বলাই ধৰ্মীয় ৰীতি নীতিৰে শুভাৰম্ভ কৰা হয়। শ্ৰী শ্ৰী শালমাচোথা মন্দিৰৰ বিশেষ ঐতিহ্য আৰু পৰম্পৰা অতীজৰ পৰা চলি আহিছে। আমি লগ পাইছোঁ এই মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি আৰু সম্পাদক দুগৰাকীক। আমি প্ৰথমে আপোনালোকক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ। যিহেতু তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এনেকুৱা এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান, প্ৰথমে জানি ল'ব বিচাৰিছোঁ এই মন্দিৰটোৰ ঐতিহ্য সম্পৰ্কে। এই মন্দিৰৰ ঐতিহ্য বহুত পুৰণা, প্ৰায় 400 বছৰমান পুৰণা এই মন্দিৰ, ৰজাদিনীয়া মন্দিৰ। এই মন্দিৰত এযোৰ শালমাচ উঠি আহি ভোগ গ্ৰহণ কৰিছিল, গতিকে শালমাচ উঠা বুলি প্ৰবাদ আছে। তেতিয়াৰে পৰা এতিয়ালৈ প্ৰবহমানভাৱে বছৰি আমাৰ জেঠমহীয়া গোসাই কাজ আৰম্ভ হয় তিনিদিনীয়া কাৰ্যসূচীৰে। আগত অলপ সৰু আছিল যদিও বৰ্তমান এইটো বিস্তৃত পৰিসৰৰে কৰা হয়। যোৱাকালি আমাৰ প্ৰথম অনুষ্ঠান আছিল। প্ৰথম অনুষ্ঠানৰ শুভাৰম্ভণি হিচাপে প্ৰভাত ফেৰী, তাৰপিছত বৃক্ষৰোপণ কৰা হয়, লগতে ফ্লেগ হোষ্টিং কৰা হয় ৰাতিপুৱাৰ ভাগত। তাৰপিছত আমাৰ ৰাতি ভোটা প্ৰজ্বলন অনুষ্ঠান হয়। প্ৰায় 2016জন মানুহে ভোটা দিছে। যথেষ্ট আড়ম্বৰপূৰ্ণ অনুষ্ঠান। আজি আমাৰ প্ৰথম কাৰ্যসূচী নিত্য দুৰ্গা পূজা সমাপন হৈ গ'ল। ইয়াৰ পিছত বাসুদেৱ পূজা, লগতে এখন ধৰ্মালোচনা সভা অনুষ্ঠিত হ'ব। এই ধৰ্মালোচনা সভাত আমাৰ ন্যাসৰ পুৰস্কাৰ বিতৰণকে ধৰি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আটাইতকৈ আড়ম্বৰপূৰ্ণ অনুষ্ঠান মজু উঠোৱা অনুষ্ঠান। আমাৰ আসন্ন ব্যাধিবিলাকৰ নিৰাময়ৰ কাৰণে এই মজু উঠোৱা হয়। বিস্তৃত সমদল আৰু বিভিন্ন কৃষ্টিৰে সৈতে আমি মজু উঠাবলৈ যাওঁ। ব্ৰহ্মপুত্ৰৰ সুঁতিত মজু উঠোৱা হয়। মজু বিসৰ্জনৰ পিছত অহাকালি ৰাতি আমাৰ সকলোৰে মিলি সেৱাৰ ভোগ এটা খোৱা হয় আৰু তাত আমাৰ অনুষ্ঠানৰ পৰিসমাপ্তি ঘটে। এতিয়া আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ, ধৰক এই অঞ্চলৰ ৰাইজ ওলাই আহে, বৃহত্তৰ এটা অঞ্চল, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো আহে। আপুনি কি ভাবে এনেকুৱা ধৰণৰ উৎসৱে একতাৰ এনাজৰীডাল আৰু শক্তিশালী কৰে বুলি আপুনি ভাবেনে?
মই নিশ্চয় পাব আৰু আমাৰ চব মানুহে ওলাই আহে আৰু প্ৰত্যেকৰে এই মন্দিৰটোৰ প্ৰতি আস্থা এটা আছে আৰু প্ৰত্যেকে তাৰমানে এই কাজখনৰ ওপৰত এটা ভাল আস্থা ৰাখি সকলোৱে ওলাই আহে এনেকৈ এতিয়া যুৱ প্ৰজন্মৰ আকৰ্ষণ কেনেকুৱা দেখিছে বা ইয়াত সহযোগিতা কেনেকুৱা দেখিছে আপোনালোকে খুব ভালে দেখিছোঁ এনেকৈ তেওঁলোকে গোটেইবিলাকে আহে আৰু ইয়াতে কোনো ভাৱ বিনোদ নাই গতিকে গোটেইবিলাক আহি সম্পূৰ্ণ ধৰণৰ সহযোগ কৰি দিয়ে তেনেকৈ দ্বিতীয় দিনা মন্দিৰত ৰাতিপুৱাৰে পৰা মাংগলিক কাম কাজসমূহ চলি থাকে আৰু হালমাচোথা মন্দিৰৰ অন্তৰ্ভুক্ত সকলো পুৰুষ মহিলা যুৱক যুৱতী আদিয়ে অসমীয়া সাজপাৰ পৰিধান কৰি অনুষ্ঠানটো উৎসৱমুখৰ কৰি তোলে জেঠ মাহত ৰাইজৰ সহযোগত এই পূজা অনুষ্ঠিত হোৱাৰ বাবে আৰু এই পূজাৰ আনুষংগিক কাৰ্যাদিত অসংখ্য লোকৰ সমাগম হোৱাৰ বাবে ইয়াক ৰাইজৰ সভা বুলিও জনা যায় আমি মন্দিৰটোৰ প্ৰাক্তন সম্পাদকগৰাকীক লগ পাইছোঁ তেখেতৰ সৈতে কিছু বাৰ্তালাপ কৰিব বিচাৰিছোঁ প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ ইমান এটা অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে এটা আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ প্ৰাক্তন সম্পাদক হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা তো এই আমি এইটো অনুষ্ঠানৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে নহয় আমাৰ জিলাৰে নহয় আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই বছৰৰ এই বাৰ্ষিক যিটো পূজা আমাৰ জেঠমহীয়া পূজা হয় এইটোৰ কাৰণে অপেক্ষা কৰি থাকে এতিয়া পূজাটো যেতিয়া জেঠ মাহটো আহে তেতিয়া আমাৰ মনবিলাক অন্তৰবিলাক উঠলি উঠে এইটো দিনৰ কাৰণে আমি ৰৈ থাকোঁ পূজাটো যদি শেষ হ'ব নহয় আকৌ আমাৰ মন চনবিলাক কি হৈ যায় এটা বছৰৰ পিছতে পাম গতিকে এই মুহূৰ্তত এই পূজাৰ থলীত এনেকুৱা পবিত্ৰ এটা আমাৰ ক্ষণত আমি কিমান ভক্তক ইয়াত লগ পাওঁ গতিকে সকলক আদৰিবলৈ পায় তেওঁলোকক অভ্যৰ্থনা কৰিবলৈ পায় ইয়াত আমাৰ মানে হিয়া উঠলি উঠে আৰু আমি যিমান পাৰোঁ তেওঁলোকক মানে অভ্যৰ্থনা কৰিবৰ কাৰণে শুশ্ৰূষা কৰিবৰ কাৰণে যত্ন কিন্তু আমাৰ কিছু অসুবিধা আছে আমাৰ ইয়াত যিমান ভক্ত কি হয় ইয়াত সমবেত হয় সেই হিচাপত আমাৰ মন্দিৰৰ চৌপাশত আমাক যিনি স্পেচ লাগে এতিয়া গাড়ী মটৰ এতিয়া ৰাখিবৰ কাৰণে কি লাগে আমাক ঠাইৰ অভাৱ হয় বা যিমান ভক্ত আহে তেওঁলোকক অভ্যৰ্থনা কৰিবৰ কাৰণে আমাক যিমান ঠাই লাগে ঠাইৰ অসুবিধা আমাৰ মাটিকালিটো কম হয় গতিকে ঠাইৰ অভাৱত আমি ইচ্ছা কৰাৰ ধৰণে বিচৰাৰ ধৰণে মানুহখিনিক আমি যি ধৰণে আপ্যায়ন কৰিব লাগে যি ধৰণে তেওঁলোকক আমি আদৰিব লাগে এইটোত আমাৰ কিছু অসুবিধা হয় কিন্তু এনেই এই অনুষ্ঠানটোৰ কাৰণে বাহিৰৰ পৰা আমি যিটো সহযোগ পাওঁ যিটো তেওঁলোকৰ সহযোগিতা পাওঁ যিটো আশীৰ্বাদ পাওঁ যিটো দান বৰঙণি পাওঁ এই ভক্তসকলৰ সমস্যা মন্দিৰৰ এই যিবিলাক ভক্তসকলৰ দান বৰঙণি তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ সহযোগত আমি সমস্যা মন্দিৰৰ ৰাইজে আমি বছৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ এইটো অনুষ্ঠানৰ কাৰণে আমি ৰখি থাকোঁ আজি আমি এনে এক পবিত্ৰ দিনত ইয়াত সমাবেত হৈছোঁ আৰু এক বিস্তৃত কাৰ্যসূচীৰে আমি সমাপন কৰিব ওলাইছোঁ শ্ৰী শ্ৰী হালমাচোথা মন্দিৰৰ জেঠমহীয়া গোসাই কাজৰ এক উল্লেখনীয় দিশ হ'ল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ধৰ্মালোচনা সভাত মঞ্চত উপবিষ্ট আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক মন্দিৰ সমিতিৰ বিষয়ববীয়াসকলে সম্বৰ্ধনা জ্ঞাপন কৰে এতিয়া আমি প্ৰকৃত কাৰ্যসূচীলৈ এপদ এপদকৈ আগবাঢ়িব বিচাৰিছোঁ আপোনালোকৰ পূৰ্ণ সহযোগিতা আৰু সহায় বিচাৰি ইয়াৰ পিছতেই চিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথে সভাখন উদ্বোধন কৰি তেওঁৰ ভাষণত কয় এই শ্ৰী শ্ৰী হালমাচোথা মন্দিৰৰ যি কাহিনী সেই কাহিনী বহুত দিনৰ পৰা আমি শুনি আছোঁ ইতিমধ্যে ইয়াতে কোৱা হৈছে ভৱেশ কলিতাই তেওঁ উদ্দেশ্য ব্যাখ্যাত কৈছে যে এই মন্দিৰ কেতিয়া প্ৰকৃততে স্থাপন হৈছিল তাক ক'ব পৰা হোৱা নাই আমি শিক্ষকতা বৃত্তিৰ লগত জড়িত যিহেতু আমাৰ অসমীয়া গুৰু পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰী কিছুমান থাকে আৰু তেওঁলোকক আমি একো একোটা প্ৰজেক্ট কৰি দিব লাগে প্ৰকল্প কিছুমান কৰিবৰ কাৰণে তেওঁলোকক আমি দিব লাগে এই প্ৰকল্পৰ ভিতৰত বিভিন্ন সময়ত আমি জিলাখনৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থান দৌল দেৱালয় মন্দিৰ মছজিদ এই ধৰণৰ বিভিন্ন ঐতিহ্যপূৰ্ণ ঠাইবিলাকক আমি তেওঁলোকক প্ৰজেক্টৰ বিষয় হিচাপে আমি বাছি দিওঁ আৰু তেনেকুৱা আপাহতেই বহুত ছাত্ৰ ছাত্ৰীয়ে শ্ৰী শ্ৰী হালমাচোথা মন্দিৰৰ বিষয় হিচাপে লয় আৰু তেওঁলোকক আমি বাৰম্বাৰ সুধি থাকোঁ কিন্তু তেওঁলোকে কয় যে বিশেষ তথ্য পোৱা নাযায় উৎপত্তি কেতিয়া হৈছিল কেনেকৈ হৈছিল
যিমান দূৰ সম্ভৱ 1977 চনমানত ইয়াতে শ্ৰীকৃষ্ণকান্ত শৰ্মা ব্যাকৰণ শাস্ত্ৰী নামৰ এগৰাকী ব্যক্তিয়ে এখন এই মন্দিৰৰ ইতিবৃত্ত বিষয়ক এখন কিতাপ প্ৰথমতে কৰিছিল। তাৰপিছত দুই এখন স্মৰণিকা নিচিনা কিতাপ পোৱা গৈছিল, যিয়ে এবাৰ ভৱেশ কলিতাৰ সম্পাদক হৈ থাকোঁতে সেইখন কৰিছিল। এনেকুৱা ধৰণৰ কিছু কম পৰিসৰৰ কিতাপৰ মাজেৰে এই মন্দিৰৰ তথ্য পোৱা গৈছে। এই সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী, চিন্তাবিদ, সাহিত্যিক তথা চিকিৎসক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। আন এক আকৰ্ষণীয় দিশ হ'ল এই মঞ্চতেই উপবিষ্ট আমন্ত্ৰিত বিশিষ্ট লেখিকা হাটহৰিৰ স্বত্বাধিকাৰী ডক্তৰ মন্দিৰা বৰুৱা। মন্দিৰ কমিটিৰ এক সুকীয়া ন্যাস সমিতিৰ কৰ্মপন্থাই উপস্থিত ৰাইজৰ মন আপ্লুত কৰে। অঞ্চলটোৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে এই ন্যাসে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এইবেলিও জেঠমহীয়া গোসাঁইগাজৰ এই বিশেষ সভাখনত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উদগনি জনোৱাৰ লগতে উপস্থিত ৰাইজৰ সৈতে তেওঁলোকক চিনাকি কৰাই দিয়া হয়। ন্যাসৰ আন এগৰাকী বিষয়ববীয়াক আমি লগ পাইছোঁ। আপোনাৰ পৰিচয়টো প্ৰথমে জানি ল'ব বিচাৰিছোঁ। মহেন্দ্ৰ চৌৰীয়া, ন্যাসৰ সভাপতি হয়। পোনপ্ৰথমে মই গুৱাহাটী দূৰদৰ্শনৰ কৰ্মীখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া 3 দিনীয়াকৈ আয়োজন কৰা হৈছে, আমি অকণমান আভাস পাইছিলোঁ অকণমান আগতে। এতিয়া দ্বিতীয় দিনাৰ বিশেষত্ব কি আপোনালোকৰ? বিশেষত্ব বিশেষ আমাৰ বাসুদেৱ পূজাৰ হোম হ'ব। হোমত আমি শান্তি লমৰ সেৱা কৰিম। লগতে এখন আমাৰ ধৰ্ম আলোচনী সভা আছে। ধৰ্ম আলোচনী সভাখন প্ৰায় 2-3 ঘণ্টা চলিব। তাৰপিছত সকলো ভক্তই আমি ভোগ গ্ৰহণ কৰিম। আৰু ন্যাসৰ পৰা আমি কৃতি ছাত্ৰ ছাত্ৰীক আমি বিশেষকৈ হায়েষ্ট মাৰ্ক পোৱা, যেনে 84 বা 85% পোৱা ল'ৰাক আমি এককালীন এটা সাহাৰ্য দিওঁ। এটা হেৰি দিওঁ, আমি BPLৰ এটা সাহাৰ্য দিওঁ, প্ৰতি বছৰে দিওঁ। আৰু হায়েষ্ট মাৰ্ক পোৱাজনক 2টা প্ৰাইজ আমি দিওঁ। আৰু বিশেষভাৱে ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত খেল বিভাগত যদি কোনোবা নাম সুনাম কঢ়িয়াই আনিব পাৰিছে তেওঁলোকক আমি এটা প্ৰাইজ দিওঁ। আমি ন্যাসৰ সম্পাদকগৰাকীক লগ পাইছোঁ। প্ৰথমে আপোনাক আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানটিলৈ। প্ৰথমে ন্যাসটোৰ বিষয়ে অকণমান জানি ল'ব বিচাৰিছোঁ। হয়, আজিৰ পৰা প্ৰায় আমাৰ 10 বছৰমান আগতেই আমাৰ শালমাচোঠা মন্দিৰৰ কেইগৰাকীমান চিন্তানায়কৰ প্ৰচেষ্টাত এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ মানে উত্তৰণত যাতে উৎসাহ প্ৰেৰণা আদি দিয়া হয়, তাৰ কাৰণে আমাৰ শালমাচোঠা মন্দিৰ ন্যাসৰ আৰম্ভণি হৈছিলে। আৰম্ভণিতে আমি 2টা বঁটাৰে আৰম্ভ কৰিছিলোঁ। এতিয়া গৈ গৈ আজি আমাৰ প্ৰায় 5-6টামান বঁটা হৈছে। আৰু ইয়াৰ জৰিয়তে এতিয়ালৈকে বৰ্তমান 25তকৈও অধিক ল'ৰা ছোৱালীয়ে মানে উপকৃত হৈছে এই বঁটাৰ জৰিয়তে। এতিয়া আপোনাৰ দৰে এই বৃহত্তৰ অঞ্চলৰ বহু মানুহ বিভিন্ন ঠাইত থাকে নহয় জানো, কৰ্মসূত্ৰে থাকিবলগীয়া হয়। এতিয়া এই মানুহখিনিৰ সহযোগিতা আপোনালোকৰ এই উৎসৱত কেনেকুৱা দেখিছে আপোনালোকে? হয়, এতিয়া চাওক, আমাৰ এই মন্দিৰৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো আগতে আমাৰ অকল হাজৰিকাপাৰা অঞ্চলৰ অনুষ্ঠান আছিলে, বা আমাৰ মন্দিৰৰ যিখিনি খেল আছিলে সেই খেলখিনিৰ পৰিয়ালখিনিৰ মাজৰেই অনুষ্ঠান আছিলে। কিন্তু এতিয়া লাহে লাহে আমাৰ জিলালৈকে আঁতৰি গ'ল, এতিয়া ৰাজ্যলৈকে আঁতৰি গ'ল। তাৰপিছত এতিয়া গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা মানুহে আমাৰ এই মন্দিৰৰ এই ৰাজহুৱা কাৰ্যলৈকে সহযোগিতা আগবঢ়াইছে। তেওঁলোকে আমাক ফোন কৰি সোধে যে এইবাৰ মন্দিৰৰ কাজ কেতিয়া হ'ব, তাৰিখটো কেতিয়া, আৰু তেওঁলোকে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে আমাৰ তাৰিখবিলাক গম পাইছে। আৰু তেওঁলোকে সেই বস্তুবিলাকেই তেওঁলোকৰ ফালৰ পৰাও প্ৰচাৰ কৰিছে, আৰু তেওঁলোকে আমাৰ ইয়াতে খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে। এতিয়া আপোনালোকক কৈ মই ভাল পাম, অষ্ট্ৰেলিয়াৰ পৰা মানুহে আমাৰ ইয়াত পইচা পঠাইছে যে মন্দিৰৰ নামত ভোটা দিব লাগিব, মন্দিৰত ভোটা এটা দিব লাগিব, আপোনালোকে দি দিব, আমি পইচাটো পঠাই দিছোঁ এনেকুৱা। গতিকে এই যিটো সহযোগিতা মানুহৰ গোটেই পৃথিৱীতে, এতিয়া গোটেই পৃথিৱী বুলিয়েই ক'ব পাৰোঁ, অকল ভাৰতবৰ্ষ নহয়। গতিকে আমাৰ শিপাবিলাক এনেকৈ গৈ গৈ গোটেই পৃথিৱী পাইছে। সেই পৃথিৱীৰ মানুহৰ পৰা আজি আমি সহযোগিতা পাই আমি যথেষ্ট মানে উপকৃত হৈছোঁ, আমি খুব আনন্দ লাভ কৰিছোঁ। অভিনৱ, অনন্য, ব্যতিক্ৰম, যিমানেই সময় গৈ আছে সমাগম বাঢ়ি আছে। আপোনালোক হাজৰিকাবাসী ৰাইজ, মই আপোনালোকক শতকোটি নমস্কাৰ জনাইছোঁ। মোৰ ক'বলগীয়া এই যে মই এগৰাকী
মানুহক বিশ্বাস কৰা ব্যক্তি বিশ্বৰ প্ৰান্তে প্ৰান্তে সহজলভ্য এই দূৰদৰ্শনৰ দ্বাৰা আৰু বিভিন্ন অত্যাধুনিক বিজ্ঞানৰ সামগ্ৰীৰ দ্বাৰা দেখিবলৈ আৰু হৃদয়ঙ্গম কৰিবলৈ পৰা তাক কেৱল মই দেখিছোঁ মানুহ আৰু মানুহ। এই যে আমাৰ পন্থাবিলাক আমাক প্ৰকৃতিয়ে ভাগ ভাগ কৰি গোটেই বিশ্বখন গোটেই পৃথিৱীখন কুমেৰুৰ পৰা কুমেৰুলৈকে আটলান্টিকৰ পৰা হিমালয়লৈকে একে উষ্ণতা একে জলবায়ু একে গছ বৃক্ষ নহয় জলাশয়ে জলাশয় আছে মৰুভূমিয়ে মৰুভূমি আছে কেনেকে কেতিয়া ক'ত ক'ত মানুহৰ আবিৰ্ভাৱ হ'ল আজিও কোনে ক'বলৈ পৰা আজিও আন্দামানৰ ভিতৰত আফ্ৰিকাৰ ভিতৰত নাঙঠ মানুহ আছে নাঙঠ মানুহ আছে ৰান্ধি খাবলৈ নজনা মানুহ আছে অথচ বিশ্বৰ এটা প্ৰান্তত এআই লম্বিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে সকলো কৰিব পৰা হৈছে তথাপিও বিশ্বাস কৰিব লাগিব ইয়াত এদিন এটা মাছ এই পুখুৰীটোৰ পৰা উঠি আহিছে আৰু এই ভগৱতীৰ ওচৰত বাকী নেদেখাজনৰ ওচৰত তেখেতে শৰণ লৈছিল বা সেৱা কৰিছিল আমি বিশ্বাস কৰিব লাগিব। সভাখন চলি থকাৰ মাজতেই উপস্থিত ভক্তবৃন্দ আৰু উপস্থিত ৰাইজক মাহ প্ৰসাদ ভোগ আদি বিতৰণ কৰা হয়। ইয়াৰ মাজতেই মন্দিৰৰ ভিতৰ চৰাত ভক্তপ্ৰাণসকলে হোম যজ্ঞত সেৱা লৈ বছৰটো সুখ শান্তিৰে অতিবাহিত হোৱাৰ প্ৰাৰ্থনা জনায়। বহুতো দৰ্শক ৰাইজৰ উপস্থিতিয়ে সভাখন সাফল্যমণ্ডিত কৰি তোলে। ইয়াৰ পিছতেই সকলোৰে বাবে দিনৰ আহাৰৰ ব্যৱস্থা কৰা হয়। আমাৰ সৈতে আন এগৰাকী বিষয়ববীয়া আছে, আমি তেওঁৰ সৈতে কথা পাতিব বিচাৰিছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল চহৰীয়া। মই এই মন্দিৰত আমাৰ পিতাৰ লগত হাতত ধৰি অহাৰ পৰাই জড়িত। এই উৎসৱটোতো আমাৰ এই হাজৰিকাপাৰা অঞ্চলত আমাৰ আগত প্ৰাক্তন সম্পাদক ভৱেশ কলিতাই কৈছেই এই অনুষ্ঠানটি অকল হাজৰিকাপাৰাৰ হৈ থকা নাই, গোটেই অসমৰে এই অনুষ্ঠানটি। সকলোৱে ইয়াত মানে আশাবাদী হৈ থাকে বোলে অহা বছৰ জেঠমহীয়া গোসাঁইকাজ শালমাজোঠা মন্দিৰত কেতিয়া হ'ব। আমাক বহুত মানে অসমৰতো বাদে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আমাক ফোন কৰি খবৰ লয় বোলে কেতিয়া তাৰিখটো হ'ব। আৰু যোৱাকালি আমাৰ যিটো বৰভট্ট প্ৰদান ভটা প্ৰজ্বলন বুলি কওঁ আমি, এই প্ৰজ্বলন অনুষ্ঠানটি বৰ ধুনীয়াকৈ হৈছে। আৰু ইয়াত আমাৰ যিখিনি স্থায়ী মানুহতকৈ আমাৰ অসমৰ তথা অসমৰ বাহিৰৰ ভটা দিয়া মানুহৰ সংখ্যা বেছি ইয়াত। যিটো আমাৰ ভটা প্ৰজ্বলন, এই ভটা প্ৰজ্বলনটো আচলতে এই কাজখনৰ মূল মানে এই বিষয়বস্তু। দিনটো আমি মানে লঘোণে থাকি গধূলি আমাৰ নৈবেদ্য লগত লৈ আহি ভটাটো প্ৰদান কৰা হয় আৰু আমাৰ ভটাটো পুৰোহিতে শান্তি কৰি দিয়ে। সেই শান্তি কৰাৰ পিছত ভটা প্ৰদান কৰি উঠি আমাৰ ইয়াত সমূহীয়াকৈ মন্দিৰৰ ভোগ গ্ৰহণ কৰি ঘৰলৈ যায়। হয়। শ্ৰী শ্ৰী শালমাজোঠা মন্দিৰৰ দৰে অঞ্চলটোৰ বিভিন্ন মন্দিৰতো এই জেঠমহীয়া গোসাঁই কাজ পালন কৰা হয়। এই সভাৰ আন এক আকৰ্ষণীয় দিশ হ'ল দৰঙৰ ব্যাস ওজাপালি পৰিৱেশন।
জেঠমহীয়া গোসাইকাজৰ অন্তিম দিনা বাৰেৰহণীয়া সাংস্কৃতিক দলেৰে অগণন ভক্তপ্ৰাণ লোকৰ সমদল যাত্ৰাৰে আসন্ন ব্যাধি নিৰাময়ৰ প্ৰতীকী মজু শাসন বা নাও বিসৰ্জন কৰা হয়। শালমাছ উঠা মন্দিৰ দৰং চিপাজাৰৰ হাজৰিকাপাৰা হয় আৰু ইয়াত আহি অনুভৱ একেবাৰে অনন্য আৰু এটা ব্যতিক্ৰমী অনুষ্ঠানৰ সাক্ষী হ'লোঁ। যিটো অনুষ্ঠান দেখি আইসকল বাপসকল বা সমস্তকে দেখি এনেকুৱা এটা অনুভৱে হৈছে যে আমাৰ অসমীয়া মানুহৰ হৃদয়ৰ বিশালতা, ভাল পোৱাৰ আকুলতা, পাৰস্পৰিক শ্ৰদ্ধা যদি কোনোবাই শিকিব খোজে আমাৰ অসমীয়া মানুহৰ, আহক এই চিপাজাৰ দৰঙৰ পৰা শিকি লওক, তাকে মই ক'লোঁ। আজি প্ৰথমবাৰৰ কাৰণে এই শালমাছ উঠা মন্দিৰত আহি মানে আপ্লুত হৈ গ'লোঁ। এই হাজৰিকাপাৰা এৰিয়াত চিপাজাৰত আহি মই ভবা নাছিলোঁ যে এনেকুৱা মানে শৃংখলাবদ্ধভাৱে মানুহে আহি বহিব, নিজৰ যিখিনি ভক্তি ভাৱনা চব একদম ইয়াতে উজাৰি দিব। তো এনেকুৱা মই কেতিয়াও দেখা নাছিলোঁ। বেলেগ ঠাইত মই বহুত ঠাইত গৈছোঁ, বহুত ঠাইত ঘূৰিছোঁ, কিন্তু এনেকুৱাকৈ মানে পৰিচালনা সমিতিৰ চবকে মই বহুত ধন্যবাদ দিছোঁ। প্লাছ হাজৰিকাপাৰা ৰাইজৰ যিখিনি আছে তেওঁলোকক মই মোৰ ফালৰ পৰা মানে বহুত ধন্যবাদ জনাইছোঁ আমাক ইয়াত মাতাৰ কাৰণে, আৰু আশা কৰিছোঁ যে ভৱিষ্যতে তেওঁলোকে আকৌ যে এনেকৈ কৰি আছে এইটো আৰু হওক, মানে চাৰিওফালে হওক। মই ডিব্ৰুগড়ৰ হয়, মানে এনেকুৱা ধৰণৰ যিটো ইয়াতে হয় বা এনেকুৱা গাঁৱত হয় বা এনেকুৱা ধৰণৰ মানে পৰিৱেশ যিটো আছে সেইটো সচৰাচৰ আমি দেখা নাপাওঁ আৰু, কিন্তু ইয়াত আহি মানে ধাৰণাটো যিটো আছিলে এইটো পূৰা সমূলি চেঞ্জ হৈ গ'ল, আৰু তাৰ কাৰণে মই চবকে বহুত মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। নমস্কাৰ। এই ধৰ্মীয় উৎসৱ সমন্বয়ৰ প্ৰতীক। বিশ্বাস আৰু নিজস্ব পৰম্পৰাৰ মাজেৰে অতীজৰে পৰা এই উৎসৱে এক বিশেষ স্বকীয়তা বহন কৰি আহিছে। এই উৎসৱৰ মাজেৰেই যি ন্যাসৰ তেওঁলোকৰ প্ৰয়াস, এই প্ৰয়াসে নতুন প্ৰজন্মক উৎসাহিত কৰিছে। শিক্ষা সংস্কৃতিৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক চিন্তা চেতনা আৰু বৌদ্ধিক ক্ষেত্ৰখনতো এই পৰম্পৰাই আমাৰ সমাজখনক আগবঢ়াই লৈ গৈছে। আমি আশা ৰাখিছোঁ এই আধ্যাত্মিক চেতনা আৰু বৌদ্ধিক চিন্তা চৰ্চাৰ মাজেৰে এই পৰম্পৰা বিশ্ব দৰবাৰত এদিন প্ৰতিষ্ঠিত হ'ব, আৰু যুগে যুগে এই পৰম্পৰাই মানৱ জাতিক দিব নতুন পথ, নতুন জীৱনৰ সন্ধান। এই আশাৰে আমি বিদায় লৈছোঁ শ্ৰী শ্ৰী শালমাছ উঠা মন্দিৰৰ এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটিৰ পৰা। ধন্যবাদ।